জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আছাম প্ৰাইভেট জব ভেকেঞ্চি 2025 বৰ্ষৰ অন্য কেইটামান নতুন প্ৰাইভেট জবৰ বিষয়ে। গতিকে আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত আপোনালোকে চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ এটা নতুন কৰ্মজীৱনৰ আৰম্ভণি ঘটিব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকলৈ এটি অনুৰোধ, যদি আমাৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগে তেন্তে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকৰ দৰে অন্য কিছুমান ব্যক্তিয়েও কেণ্ডিডেটেও যাতে চাকৰি পাব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে বিজনেছ গ্ৰুপ অফ অৰ্গেনাইজেশ্যনত। পজিশ্যনটোৰ নাম হৈছে একাউণ্টেণ্ট কাম অফিচ এক্সিকিউটিভৰ পোষ্ট, কিন্তু এই পোষ্টটো কেৱল মাত্ৰ মহিলাসকলৰ বাবেহে সংৰক্ষিত কৰি ৰখা হৈছে, অৰ্থাৎ মহিলাসকলেহে ফিমেলসকলেহে কেৱল এপ্লাই কৰিব পাৰিব। লগতে কি কি ৰিকুৱাৰমেণ্ট লাগিব সেইকেইটা আপোনালোকে মন দি শুনি লওক। প্ৰথমতে আপোনালোকৰ মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ থাকিব লাগিব চিমিলাৰ বিজনেছ গ্ৰুপত কাম কৰাৰ। কোৱালিফিকেশ্যনটো হৈছে মিনিমাম গ্ৰেজুৱেশ্যন। জব লোকেশ্যনটো হৈছে অল অভাৰ আছাম। লগতে স্কিলো আপোনালোকৰ কি কি লাগিব সেয়াও মনত ৰাখিব। প্ৰথমটো হৈছে কম্পিউটাৰ নলেজ মাষ্ট বি থাকিবই লাগিব। দ্বিতীয়তে গুড নলেজ অফ GST এণ্ড টেক্স ৰিলেটেড ৱৰ্কছ। চেলাৰী আপোনালোকে ইয়াত 20,000 পৰ্যন্ত লাভ কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ কেন চেণ্ড বায়'ডাটা উইথ ষ্টেম্প চাইজ ফটোগ্ৰাফ টু hrvacancy545@gmail.com। পুনৰ কৈ দিছোঁ, যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় এই পোষ্টটো এপ্লাই কৰিবলৈ, তেওঁলোকে আমাৰ স্ক্ৰীণত দেখা দিয়া hrvacancy545@gmail.com যিমান পাৰি সোনকালে নিজৰ আপডেটেড বায়'ডাটাখন উইথ ষ্টেম্প চাইজ ফটোগ্ৰাফৰ সৈতে পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে ITEC কম্পিউটাৰ এডুকেশ্যন নামৰ এখন ইনষ্টিটিউটত। পজিশ্যনটো হৈছে কম্পিউটাৰ টিচাৰ। এই পোষ্টটো মহিলাসকলৰ বাবে সংৰক্ষিত। ৰিকুৱাৰমেণ্ট ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই। কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, এনি গ্ৰেজুৱেট অৰ্থাৎ আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক সকলোৱে এপ্লাই কৰিব পাৰিব, বাট তেওঁলোকৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেটখন থাকিব লাগিব। যদি কোনোবা পষ্ট গ্ৰেজুৱেট অৰ্থাৎ PGDCAও কৰিছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব, তাত কোনো ধৰণৰ ধৰাবন্ধা নিয়ম নাই, কিন্তু মাষ্ট বি আপোনালোকৰ মিনিমাম ডিপ্ল'মা চাৰ্টিফিকেটখন থাকিব লাগিব কম্পিউটাৰত। জব লোকেশ্যনটো হৈছে সোণাপুৰ, অসম। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ কেন চেণ্ড বায়'ডাটা উইথ ষ্টেম্প চাইজ ফটোগ্ৰাফ টু itecinfocenter@gmail.com। আকৌ কৈছোঁ itecinfocenter@gmail.com। এইটোত আপোনালোকে যিমান পাৰি সোনকালে পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে ৰেপুটেড অৰ্গেনাইজেশ্যন অফ গুৱাহাটী, অৰ্থাৎ গুৱাহাটীৰ এখন খুব ৰেপুটেড অৰ্গেনাইজেশ্যন এখন ইনষ্টিটিউট আছে, য'ত ৰিচিপশ্যনিষ্ট কাম ফেকাল্টিৰ পোষ্ট খালী হৈছে, য'ত এক্সপিৰিয়েঞ্চৰ কোনো ধৰণৰ প্ৰয়োজন নাই, কেৱল মাত্ৰ আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব, কিন্তু লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা বা PG ডিপ্ল'মা থাকিব লাগিব। জব লোকেশ্যন হৈছে আজাৰা, গীতানগৰ আৰু ভাংগৰ, গুৱাহাটী। Interested candidates can send biodata with stamp size photograph to WhatsApp biodata for immediate joining, that is 8011302475। অৰ্থাৎ 8011302475 এই নাম্বাৰটোত আপোনালোকে ইমিডিয়েটলি হোৱাটছআপৰ জৰিয়তে নিজৰ বায়'ডাটাখন পঠিয়াই দিয়ক। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে ৱান্টেড ৰিচিপশ্যনিষ্ট একাউণ্টেণ্ট এণ্ড মাৰ্কেটিং এক্সিকিউটিভ। তিনিটা পোষ্ট মনত ৰাখিব, ৰিচিপশ্যনিষ্ট, একাউণ্টেণ্ট এণ্ড মাৰ্কেটিং এক্সিকিউটিভ, কিন্তু মাষ্ট বি 2 হুইলাৰ আপোনালোকৰ থাকিব লাগিব। কি কি থাকিব লাগিব? লগতে প্ৰফিচিয়েণ্ট ইন GST, ESIC, PF, টেলি, ইনকম টেক্স ৰিটাৰ্ণ ফিলিং। কোৱালিফিকেশ্যন BCom বা MCom। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে 9577385851 এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে নিজৰ বায়'ডাটাখন পঠিয়াই দিব আৰু কোনটো পোষ্টৰ বাবে এপ্লাই কৰিছে উল্লেখ কৰি দিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে এখন বিদ্যালয় যাৰ নাম হৈছে PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয় AFS বৰঝাৰ মাউণ্টেন শ্বেডো, আজাৰা, গুৱাহাটী, য'ত ভেৰিয়াছ জব পজিশ্যনবিলাক ওলাইছে।
আপোনালোকৰ টিচিং পোষ্টবিলাকৰ লগতে বাকী পোষ্টবিলাকো ওলাইছে কি পোষ্ট ওলাইছে প্ৰথমতে কৈ দিওঁ প্ৰথমটো হৈছে PGT ফিজিক্স কম্পিউটাৰ সায়েন্স আৰু পলিটিক্যাল সায়েন্স অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এই তিনিটা সাবজেক্টত ওলাইছে দ্বিতীয়তে TGT ইংলিছ মেথছ হিন্দী সায়েন্স আৰু সংস্কৃতৰ বাবে ওলাইছে অৰ্থাৎ ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ বাবে PRT অৰ্থাৎ প্ৰাইমেৰী টিচাৰৰ পোষ্ট ওলাইছে আৰু আদাৰ পোষ্টবিলাক হৈছে স্পৰ্টছ কোচেছ ইনষ্ট্ৰাক্টৰ ক'লে য়োগা ইনষ্ট্ৰাক্টৰৰ কথা কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ নাৰ্ছ স্পেচিয়েল এডুকেটৰ কাউন্সেলৰ আছামিজ ট্ৰেন্সলেটৰ আৰ্ট এণ্ড ক্ৰাফ্ট কোচ ভকেশ্যনেল ইনষ্ট্ৰাক্টৰ যিটো মিউজিক শিকাব সেইবিলাক পোষ্ট আচলতে খালী হৈছে এনেকুৱা ধৰণৰ পোষ্টবিলাক যদি আপোনালোকে কৰিবলৈ বিচাৰে তেওঁলোকে এইটো কথা উল্লেখ কৰিছে যে Walk-in interview will be conducted in PM Sri KV AFS Borzar to prepare panel of part-time teachers on purely contractual basis for various posts for the session 2025 to 2026 on 4th and 6th March 2025 অৰ্থাৎ 4 পৰা 6 মাৰ্চৰ ভিতৰত তেওঁলোকে এখন ইন্টাৰভিউ অনুষ্ঠিত কৰিব হেয়া কৰিব PMC কেন্দ্ৰীয় বিদ্যালয় AF বৰজাৰত তাত যদি আপোনালোকে কন্ট্ৰাকচুৱেল বেচিছত এই পোষ্ট কেটাত চাকৰি কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এপ্লাইনো কেনেকৈ কৰিব সেই কথাও তেওঁলোকে উল্লেখ কৰিছে যে eligible and willing candidates may attend walk-in interview in the বিদ্যালয় premises from 9 AM onwards that 4th March Please visit the Vidyalaya website for detailed info that is borzar.kbs.ac.in অৰ্থাৎ তেওঁলোকে উল্লেখ কৰিছে যে যি ব্যক্তিয়ে বা যি ক্যান্ডিডেটে এই পোষ্ট কেটাৰ যিকোনো এটা এপ্লাই কৰিব বিচাৰে তেওঁলোকে তেওঁলোকৰ বিদ্যালয় প্ৰিমাইছত 4 মাৰ্চৰ দিনাখন উপস্থিত হ'বলৈ কৈছে ৰাতিপুৱা 9 বজাত আৰু এই পোষ্ট কেটাৰ বিষয়ে যদি আপোনালোকে আৰু ডিটেইলছ জানিবলৈ বিচাৰে তেন্তে তেওঁলোকৰ অফিচিয়েল ৱেবসাইট borzar.kvs.ac.in গতিকে মনত ৰাখিব borzar.kvs.ac.in এই ৱেবসাইটটো আপোনালোকে ভিজিট কৰি এই ইন্টাৰভিউ ডেট কেটাৰ বিষয়ে অত্যধিক জানি ল'ব পাৰে আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট ওলাইছে ৰিকুৱাৰমেণ্ট এক্সপেৰিয়েন্স এণ্ড স্কিল PGT and TGT are required at CV Raman Academy of Science গোৱালপাৰাত এখন খুব ভাল একাডেমি যাৰ নাম হৈছে CV Raman Academy of Science তাত দুটামান পোষ্টৰ ভেকেন্সি ওলাইছে প্ৰথমটো কম PGT পোষ্ট হেয়া হৈছে ফিজিক্সৰ দুটা জুলজি দুটা বটানীৰ দুটা ইংৰাজীৰ দুটা মেথছৰ এটা আৰু TGT এটা পোষ্ট তাকো মেথছত ওলাইছে ইয়াৰ বাবে কোৱালিফিকেশন আপোনালোকৰ সায়েন্সৰ সাবজেক্টৰ বাবে মাস্ট বি মাস্টাৰ্স হ'ব লাগিব অৰ্থাৎ MSc হ'ব লাগিব আৰু আৰ্টছৰ পোষ্ট কেটাত অৰ্থাৎ ইংলিছৰ পোষ্টৰ বাবে আপোনালোক মাস্টাৰ্স হ'ব লাগিব ইন ইংলিছ লগতে বিএড যদি আপোনালোকৰ থাকে তেন্তে আপোনালোকক প্ৰিফাৰেন্স দিয়া হ'ব স্যালাৰি এই প্ৰতিটো পোষ্টত 18000 ৰ পৰা 20000 পৰ্যন্ত পাব ইয়াত থকা খোৱাৰ সকলো ব্যৱস্থা আপোনালোকক যোগান ধৰা হ'ব কোনো ধৰণৰ ইয়াত এজ লিমিট নাই যেনেকৈ বাকিবিলাক পোষ্টবিলাকত থাকে 18 বছৰৰ পৰা 45 বছৰ বা উইদিন 45 ইয়াৰ্ছৰ ভিতৰতে এপ্লাই কৰিব পাৰে ইয়াত কিন্তু কোনো ধৰণৰ এজ লিমিট তেওঁলোকে দিয়া নাই উইলিং ক্যান্ডিডেটে যিমানে বয়সক তেওঁলোকে এপ্লাই কৰিব পাৰিব যদিহে এপ্লাই কৰিবলৈ আপোনালোকৰ ইচ্ছা তেন্তে এতিয়াই hr@cvracademy.com ত উইদিন 7th মাৰ্চৰ ভিতৰত আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব আৰু কিবা যদি ডিটেইলছ লাগে তেন্তে 7896709518 এই নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰি ডিটেইলছ ল'ব পাৰে আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট ওলাইছে ভেকেন্সি মেল এক্সিকিউটিভ ফৰ ফিল্ড ৱৰ্ক উইথ টু হুইলাৰ অৰ্থাৎ যাৰ দুচকীয়া বাহন আছে যিয়ে কাম কৰিব লাগিব এজ এ মেল এক্সিকিউটিভ হিচাপে য'ত আপোনালোকৰ স্যালাৰি 14000 লগতে ফিউলৰ এক্সট্ৰা খৰচো আপোনালোকে পাব কিন্তু এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এটা কন্টাক্ট নাম্বাৰত কন্টাক্ট কৰিব লাগিব সেই নাম্বাৰটো হৈছে 7638805692 এই নাম্বাৰটোত যিমান পাৰি সোনকালে আপোনালোকে কন্টাক্ট কৰি পোষ্টটো এপ্লাই কৰি দিব আমাৰ নেক্সট পোষ্ট ওলাইছে Army Public School বৈশিষ্ট্য invited the following post পজিশন কেটা হৈছে হেডমিস্ট্ৰেছ TGT ইংলিছ মেথছ সায়েন্স আৰু হিন্দীৰ পোষ্ট PRT 4টা প্ৰিফাৰেবলি হিন্দী
এটা, প্ৰি প্ৰাইমেৰী টিচাৰ 6টা, লগতে কাউন্সেলৰৰ এটা, স্পেচিয়েল এডুকেটৰৰ এটা, নাৰ্ছিং এছিষ্টেণ্টৰ এটা, নাৰ্ছিং এছিষ্টেণ্টৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব ফিমেলসকলক, হেড ক্লাৰ্কৰ এটা আৰু ড্ৰাইভাৰৰ এটা পোষ্ট। আৰু যদি আপোনালোকে এই পোষ্টকেইটাৰ যিকোনো এটা ড্ৰাইভাৰ হওক বা ক্লাৰ্ক হওক এই পোষ্টটো এপ্লাই কৰিবলৈ বিচাৰে, তেন্তে আমাৰ স্ক্ৰীণত দেখা দিয়া www.aps-boishistha.org সেই ৱেবছাইটটো আপোনালোকে ভিজিট কৰি তাতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পাব আৰু তাতে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো মই কৈ দিছোঁ, এই পোষ্টকেইটাৰ যিকোনো এটা ড্ৰাইভাৰে হওক, হেড ক্লাৰ্কে হওক বা TGT যিকোনো এটা পোষ্টেই হওক, এইটো এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 5 মাৰ্চ। গতিকে দেৰি নকৰিব, 5 মাৰ্চৰ ভিতৰত আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰি দিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে ছিকিউৰিটি গাৰ্ড ফৰ ৱেৰ হাউচ কনষ্ট্ৰাকশ্যন এণ্ড এপাৰ্টমেণ্টৰ জব। কোনো ধৰণৰ ইয়াত জইনিং ফিজ নাই বুলি তেওঁলোকে এডভাৰটাইজমেণ্টত উল্লেখ কৰিছে। ইয়াত আপোনালোকে 10,000ৰ পৰা 15,000 চেলাৰী লগতে থকা ব্যৱস্থা লাভ কৰিব। কণ্টেক্ট নাম্বাৰকেইটা হৈছে 9954502968 আৰু 9395547480। এই নাম্বাৰ দুটাৰ যিকোনো এটা আপোনালোকে কণ্টেক্ট কৰি এপ্লাই কৰিব পাৰে। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড DTP অপাৰেটৰ উইথ নলেজ অফ ফটোশ্বপ এণ্ড আই কাৰ্ড প্ৰিণ্টিং। যদিহে আপোনালোকে DTP অপাৰেটৰ হিচাপে কাম কৰিবলৈ বিচাৰে, কিন্তু যদিহে আপোনালোকৰ ফটোশ্বপ আৰু আই কাৰ্ড প্ৰিণ্টিঙৰো যদি আইডিয়া আছে বা স্কিলটো আছে, তেন্তে আপোনালোকে 8011302475 এই নাম্বাৰটোত যিমান পাৰি সোনকালে কণ্টেক্ট কৰি এপ্লাই কৰি দিয়ক। আমাৰ নেক্সটটো পোষ্ট ওলাইছে required agent from other insurance company for reputed organization with fixed income। অৰ্থাৎ ফিক্স ইনকমটো আপোনালোকে লাভ কৰিব। তাৰ বাবে আপোনালোকে 9435024044 বা 6001653550 এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে নিজৰ বায়'ডাটাখন পঠিয়াই দিব পাৰে। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে PMশ্ৰী কেন্দ্ৰীয় বিদ্যালয় বৰপেটা। এইকেইদিন বেছিকৈ কেন্দ্ৰীয় বিদ্যালয়বিলাকত ভেৰিয়াছ পোষ্টৰ জব ওলাইছে, টিচিং আৰু নন টিচিং। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। তেওঁলোকে উল্লেখ কৰিছে যে ৱাক ইন ইণ্টাৰভিউ অন পিয়ৰলি কণ্টেক্সুৱেল বেচিছ উইল বি হেল্ড এট KV বৰপেটা কেম্পাছ ফ্ৰম 8 AM অন 4th March for preparation of panel for the session 2025 to 2026। অৰ্থাৎ 2025ৰ পৰা 2026 বৰ্ষৰ যি কণ্টেক্সুৱেল বেচিছৰ যি পেনেলটো আছে তাক গঠন কৰিবৰ বাবে তেওঁলোকে এটা ইণ্টাৰভিউ অনুষ্ঠিত কৰিছে 4 মাৰ্চত ৰাতিপুৱা 8 বজাৰ পৰা। কেণ্ডিডেট আৰ to attend the interview at their own cost with necessary testimonials in original and one set of Xerox copy। যিসকল কেণ্ডিডেটে টিচিঙৰ লগতে নন টিচিঙৰ পোষ্টবিলাক কেন্দ্ৰীয় বিদ্যালয়ত কি থাকে জানেই, অকণমান আগতে তেনেকুৱা পোষ্ট এটা কৈ আহিছিলোঁৱে। গতিকে সেই পোষ্টবিলাক যদি এপ্লাই কৰিম বুলি ভাবে, আপোনালোকে এপ্লাই কৰিবলৈ গ'লে কোনো ধৰণৰ তাত আপোনালোকক TADA প্ৰদান কৰা নহ'ব। যেতিয়া আপোনালোকে সেই পোষ্টকেইটা ইণ্টাৰভিউ দিবলৈ যাব, তেতিয়া লগত নিজৰ আপডেটেড বায়'ডাটা খন লৈ যাব আৰু লগতে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছবিলাক লৈ যাব আৰু তাৰ এটা জেৰক্স কপি বনাই লগত লৈ যাব। আৰু এই PMC কেন্দ্ৰীয় বিদ্যালয় বৰপেটাৰ বিষয়ে পোষ্টকেইটাৰ বিষয়ে যদি অধিক জানিবলৈ বিচাৰে, তেন্তে borpeta.kvs.ac.in আপোনালোকে ভিজিট কৰি সেই পোষ্টকেইটাৰ বিষয়ে আপোনালোকে ডিটেইলছ ল'ব পাৰে। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে প্ৰাইম প্ৰপাৰ্টিজ এণ্ড ৰিয়েলটৰ্ছ ৰিকুৱাৰ্ড ফিল্ড এণ্ড চেলছ এক্সিকিউটিভ এণ্ড বেক এণ্ড ফ্ৰণ্ট অফিচ এণ্ড টেলিকলাৰ এক্সিকিউটিভ। এই পোষ্টকেইটা খালী হৈছে। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ লোৱা নহ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে। এই পোষ্টকেইটা এপ্লাই কৰিবলৈ আপোনালোকে 9854050009 এই নাম্বাৰটোত নিজৰ আপডেটেড বায়'ডাটাখন পঠিয়াব পাৰে বা ppr.hr.2022@gmail.com আপোনালোকৰ আপডেটেড বায়'ডাটাখন পঠিয়াব পাৰে। পুনৰ কৈছোঁ, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই বুলি তেওঁলোকে এডভাৰটাইজমেণ্টত উল্লেখ কৰিছে। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে জব অপেনিং ফৰ CRE, যাক কোৱা হয় কাষ্টমাৰ ৰিলেশ্যনছ এক্সিকিউটিভ, আৰু CCE, যাক কোৱা হয় কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ। এই দুটা পোষ্ট খালী হৈছে। লোকেশ্যন হৈছে পদ্দাৰ মহিন্দ্ৰা ৱৰ্কশ্বপ, গড়চুক, গুৱাহাটী। চেলাৰী 10,000ৰ পৰা 12,000 পৰ্যন্ত পাব। আৰু ৰিকুৱাৰমেণ্টবিলাকনো কি সেয়াও মই কৈ দিছোঁ। টেলিকলিং এক্সপিৰিয়েঞ্চ মেণ্ডেটৰী, অৰ্থাৎ
আপোনালোকে টেলিকলাৰ হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব দ্বিতীয়তে আপোনালোকৰ কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্সনেল স্কিলটো মানুহৰ সৈতে কথোপকথন কৰাৰ হেতু স্কিলটো খুব ভাল হ'ব লাগিব এবিলিটি টু হ্যান্ডেল কাস্টমাৰ কোৱেৰিজ এণ্ড কনচাৰ্ন আপোনালোকে নিশ্চয় জানে কাস্টমাৰ কেয়াৰৰ ব্যক্তিসকলৰ সৈতে এজন কাস্টমাৰে কেনেকুৱা বিহেভ কৰে সকলোবিলাকৰ কথা কোৱা নাই কিছুমান কাস্টমাৰ বৰ বেয়া বিহেভিয়াৰ কৰে সেই বিহেভিয়াৰবিলাক কিন্তু টলাৰেট কৰিব পৰা ক্ষমতাটো আপোনালোকৰ থাকিব লাগিব অৰ্থাৎ পলাইটলি আপোনালোকে তেওঁলোকৰ কোৱেৰিজবিলাক কি কৰিব লাগিব সলিউশন উলিয়াই দিব লাগিব ষ্ট্ৰং প্ৰবলেম সলভিং স্কিলছ আৰু কেতিয়াবা আপোনালোকে সেই ডিলাৰত কাম কৰি থাকোঁতে কেতিয়াবা আপোনালোকৰ প্ৰবলেম ওলাব পাৰে ডাঙৰ প্ৰবলেম যেহেতু কেতিয়াবা বোলে ফাইনেন্সৰ কিবা প্ৰবলেম হৈ যাব পাৰে কেতিয়াবা বোলে পাৰ্টছৰ কিবা প্ৰবলেম হ'ব পাৰে সেইবিলাক কিন্তু লগালগ আপোনালোকে সলভ কৰিব পৰা ক্ষমতাটো থাকিব লাগিব যদিহে আপোনালোক মোটিভেটেড হয় আৰু কাস্টমাৰ ফোকাস ইন্ডিভিজুৱেল হয় তেন্তে আপোনালোকে পোষ্টটো এপ্লাই কৰিব পাৰে তাৰ বাবে নিজৰ ৰিজিউমখন btm@poddarmahinda.com ত যিমান পাৰি সোনকালে আপোনালোকে পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট ওলাইছে কোম্পানী নীলাচল ক্ৰেডিট মেনেজমেণ্ট প্ৰাইভেট লিমিটেড পজিশন হৈছে টিম লিডাৰ ফিল্ড আৰু অপাৰেশনৰ লোকেশন হৈছে গুৱাহাটী ভেকেন্সি ওলাইছে 5টা কোৱালিফিকেশন হাই সেকেন্ডাৰী পাছৰ পৰা গ্ৰেজুৱেট সকলে এপ্লাই কৰিব পাৰিব প্ৰডাক্ট আপোনালোকৰ হৈছে মাইক্ৰো ফাইনেন্স বিজনেছ লোন পাৰ্সনেল লোন টু হুইলাৰ অটো লোন এইবিলাক আপোনালোকে প্ৰভাইড কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ যদি কথা কওঁ তেন্তে আপোনালোকে হাৰ্ড এণ্ড সফট বাকেটৰ নলেজ থাকিব লাগিব আপোনালোকে ট্ৰেভেল কৰাৰ আপোনালোকৰ উইলিংটো থাকিব লাগিব এক্সটেন্সিভ ফিল্ড ভিজিট ডাটা এলোকেশন এণ্ড টিম মেনেজমেণ্টৰ ক্ষমতাটো থাকিব লাগিব টাৰ্গেট প্ৰজেকশ্যন এণ্ড টিম লিডাৰশ্বিপ কোৱালিটিটো আপোনালোকৰ থাকিব লাগিব চেলাৰী যদিও ইয়াক নেগোচিয়েবল বুলি উল্লেখ কৰিছোঁ তথাপি আপোনালোকে 15,000 পৰা 20,000 মান আপোনালোকে ধৰি ল'ব পাৰে ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ ৰিজিউমখন hrvti.wari.bn@gmail.com ত আপোনালোকে পঠিয়াই দিব পাৰে গতিকে আপোনালোকে এই যে পোষ্টটো শুনিলে এই যে ইমেইলটোৰ কথা মই ক'লোঁ যিমান পাৰি সোনকালে কিন্তু আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব আজি আমাৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো পোষ্ট ওলাইছে ডিষ্ট্ৰিক্ট হেল্থ সোসাইটি NAM ধুবুৰীত দুটামান ভেকেন্সি ওলাইছে পোষ্ট নেমটো হৈছে য়োগা ইনষ্ট্ৰাক্টৰৰ পোষ্ট নাম্বাৰ অফ পোষ্ট ওলাইছে 18টা এলিজিবিলিটিৰ যদি ক্ৰাইটেৰিয়াৰ কথা কওঁ ইউ মাষ্ট বি হায়াৰ সেকেন্ডাৰী পাছড লগতে আপোনালোকৰ 1 ইয়াৰ য়োগা ডিগ্ৰী বা ডিপ্লোমা বা সাৰ্টিফিকেট থাকিব লাগিব এখন ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা কৰাৰ আৰু প্ৰিফাৰেন্স সেই সকল কেণ্ডিডেটক দিয়া হ'ব যাৰ এক্সপিৰিয়েন্স আছে হেল্থ ডিপাৰ্টমেণ্ট আয়ুষৰ নাম নিশ্চয় শুনিছে বা দোজ ৰিচাইডিং নিয়াৰ হেল্থ ফেচিলিটিজ অৰ্থাৎ হেল্থ ডিপাৰ্টমেণ্টৰ সৈতে আপোনালোক জড়িত যদি হয় তেন্তে আপোনালোকক প্ৰিফাৰেন্স দিয়া হ'ব যদিও জড়িত নহয় তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰে জব ৰুলটো কি হ'ব 10টা যোগা সেশন পাৰ মান্থত আপোনালোকে কৰিব লাগিব এটলিষ্ট 1 আৱাৰ সেই সেশনটো হ'ব লাগিব আৰু সেশন ডিস্ট্ৰিবিউশনটো কি কৈ দিছো 8 সেশনস এট AAM অৰ্থাৎ আয়ুষৰ AAM ত 8টা সেশন হ'ব 8টা ক্লাছ হ'ব আৰু দুটা সেশন হ'ব আউটৰিচ লোকেশন অৰ্থাৎ স্কুল কমিউনিটি সেন্টাৰ সমূহত স্টাইপেণ্ডৰ যদি কথা কওঁ পাৰ মান্থত আপোনালোকে 2500 কৈ লাভ কৰিব অৰ্থাৎ পাৰ ইয়াৰ আপোনালোকে 30,000 লাভ কৰিব বয়সৰ সীমাটো 21 বছৰৰ পৰা 55 বছৰ এডভাৰটাইজমেন্টত উল্লেখ কৰাৰ মতে আৰু এতিয়া যদি এই পোষ্ট কেটাৰ যদি কথা কওঁ আপোনালোকক কেনেকৈ সিলেকশন কৰা হ'ব তেন্তে আপোনালোকৰ বাবে এটা ওয়াক ইন ইন্টাৰভিউ তেওঁলোকে অনুষ্ঠিত কৰিছে তাৰ ডেটটো হৈছে 27 ফেব্ৰুৱাৰী 2025 সময় হৈছে ৰাতিপুৱা 10 বজাত ভেন্যু হৈছে অফিস অফ দা জয়েন্ট DHS কনফাৰেন্স হল ধুবুৰী গতিকে ধুবুৰীৰ যেটো অফিস অফ দা জয়েন্ট DHS কনফাৰেন্স হল আছে তাত আপোনালোকে ৰাতিপুৱা 10 বজাৰ আগত পাবগৈ তাতে আপোনালোকৰ এই ডকুমেন্টছ বিলাক পৰীক্ষা নিৰীক্ষা কৰিব দুই এটা প্ৰশ্ন সুধিব আৰু আপোনালোকৰ ইন্টাৰভিউ প্ৰসেছটো কমপ্লিট হ'ব এতিয়া কথা হ'ল আপোনালোকে এই পোষ্ট কেটা কেনেকৈ এপ্লাই কৰিব তেওঁলোকে কৈছে যে প্ৰিপেয়াৰ অল দা ৰিকোয়াৰ্ড ডকুমেন্টছ এডুকেশনাল সাৰ্টিফিকেট যোগা সাৰ্টিফিকেশন এক্সপেৰিয়েন্স প্ৰুফ এটসেট্ৰা গতিকে সকলোবিলাক ডকুমেন্টছ ভালদৰে এৰেঞ্জ কৰি ল'ব এটেন্ড দা ওয়াক ইন ইন্টাৰভিউ অন দা শিডিউল ডেট এণ্ড টাইম
আৰু যিটো শিডিউল আৰু ডেট আৰু ভেন্যুটো দিছে তাত আপোনালোকে সময়মতে উপস্থিত হ'বগৈ আৰু তাত উপস্থিত হৈ আপোনালোকে নিজৰ যি এপ্লিকেশ্যন আছে অৰ্থাৎ বায়'ডাটাখন আছে লগত জেৰক্স যি কপিবিলাক আছে সেইবিলাক আপোনালোকে সেল্ফ এটেষ্ট কৰি মেলি তাত জমা দিব কোনো ধৰণৰ অনলাইন প্ৰচেছৰ জৰিয়তে এপ্লাই কৰিব নালাগে জাষ্ট আপোনালোকে ইণ্টাৰভিউৰ ভেন্যুটোত পালেগৈ হ'ল গতিকে এইটো জবেৰে আজি আমাৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট জবৰ নিউজবিলাক আমি সদায় দিয়ে আছোঁ গতিকে আমাৰ চেনেলটো সদায় চাই থাকিব আমাক ছাপোৰ্ট কৰি থাকিব যাতে আপোনালোকৰ বাবে আমি এটা খুব ভাল জব আনিব পাৰোঁ আপোনালোকে বিচৰাৰ ধৰণে গতিকে আজিলৈ সামৰিছোঁ ধন্যবাদ জয় আই অসম